নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে নমস্কাৰ জনালোঁ। বহুদিনৰ পৰা শুনি আছিলোঁ নাগালেণ্ডকো এখন ধুনীয়া ৰিজৰ্ট খুলিছে নাগা চেনিটিকপ। আজি আমি লগৰ কেইজনমান লগ হৈ তালৈকে আহি আছোঁ। এয়া আমি দেখিছে নাগালেণ্ড সোমালোহি আৰু নাগালেণ্ডৰ এইখিনি ৰাস্তা খুবেই ধুনীয়া যিটোলৈকে মানে নাগালেণ্ডৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশে আমাক খুবেই আকৰ্ষিত কৰি আহিছে। আৰু আজিকালি ৰাস্তাটো ভাল হৈছে বন্ধুসকল। আগতে অকণমান ৰাস্তাটো বেয়া আছিলে বাৰু, কিন্তু আজিকালি ৰাস্তাটো খুবেই ধুনীয়া হৈছে এইখিনি। কিন্তু তাৰ পৰা বিহাৰ পৰা অলপ যিটো সোমাব লাগে 10 কিলোমিটাৰ, সেইখিনি অলপ বেয়া বুলি শুনিছোঁ বাৰু, কিন্তু এইখিনিলৈকে ৰাস্তাটো খুবেই ধুনীয়া। আমি ইয়াত দেখিছেনে কি ধুনীয়া নাগালেণ্ডৰ আৰু অৰুণাচলৰ প্ৰাকৃতিক পৰিৱেশে আমাক সদায় আকৰ্ষিত কৰি আহিছে। দেখিছেনে কি ধুনীয়া চাৰিওফালে ধুনীয়া গছ গছনি, সেউজীয়া পৰিৱেশ আমাৰ মন প্ৰাণ আলোকিত কৰি ৰাখে এনেকুৱা ধুনীয়া পৰিৱেশৰ মাজেদি যাবলৈ পালে। খুব এটা ধুনীয়া ৰাস্তাটো খুবেই এটা মসৃণ। আৰু আমি এখন এনেকৈ আহি দলং এখন উঠিলোহি আহি, আৰু ইয়াত দেখিছেনে আমি আহি পাই ৰিজৰ্টখন পালোহি। ৰিজৰ্টখন নতুনকৈ আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে বাৰু। গছ গছনিখিনি ডাঙৰ হৈ আহিলে ইয়াতকৈ খুবেই ধুনীয়া হৈ আহি পৰিব। এতিয়া নতুনকৈ গছ পুলিখিনি ৰোপণ কৰিছেহে। আৰু দেখিছেনে কিনাৰে কিনাৰে পৰা পক্ষী আছে। ইয়াত দেখিছেনে আমি ৰিজৰ্টখন পালোহি আহি। খুবেই ধুনীয়া কটেজবিলাক বনাইছে আৰু ইয়াত থকাৰ সুবিধাও আছে। প্ৰায় পাৰ নাইট 5000 লয় বুলি কৈছে, ইনক্লুডিং তেওঁলোকৰ যিটো ছুইমিং আছে সেইটো ফেচিলিটি দিয়ে আৰু ব্ৰেকফাষ্ট। আৰু কটেজবিলাক খুবেই ধুনীয়া। আৰু এইটো দেখিছেনে ছুইমিং পুল, ইয়াত ছুইমিঙৰ সুবিধা আছে। আৰু আমি এইকেইজনে গৈছিলোঁ আমাৰ আজি। আৰু এইটো এটা কটেজ তেওঁলোকৰ, দেখিছেনে কি খুবেই ধুনীয়া আচলতে। আৰু দুদিনমানৰ পিছত যেতিয়া গছখিনি ডাঙৰ হৈ আহিব দেখিবলৈ খুবেই ধুনীয়া হৈ পৰিব। আমি এনেকৈ এটা ফটো ছেশ্যন কৰিলোঁ আৰু যিকেইজন গৈছিলোঁ আমি। আৰু ইয়াত ৰেষ্টুৰেণ্ট এখনো আছে ধুনীয়া, আমি তাতে সোমাই কিবা এটা খাওঁ বুলি সোমালোঁ। আৰু যিহেতু ভাত খাই গৈছিলোঁ লাইট কিবা এটা খালোঁ আৰু খাই বৈ অকণমান ফটো মাৰিলোঁ কটেজকেইটাত। ধন্যবাদ।